আপোনালোককতো যিখিনি মাজে মাজে পাইছোঁ সময় মই সেইখিনিতো কৈছোঁৱে। আৰু মোৰ অলপমান দুখৰ কথা আছে। মই যদি ল'ৰাটোৰ সেইখিনি কথা নকওঁ, মোৰ মানে এই দুখটো লগত যাব। গতিকে মই ভাবিছোঁ আপোনালোকৰ আগত মই এইখিনিও দুখ প্ৰকাশ কৰিম। কিন্তু মোক বোৱাৰী হাক দি আছে, মা নক'ব, যি হ'ল হ'ল দিয়ক, আপুনি নক'ব আৰু যোৱা কথা গেছি। নহয় মাজনী, মই ক'বাই লাগব। তেওঁ মানা কৰিছে, তথাপিতো মই আপোনালোকৰ আগত আজি মই ল'ৰাটোৰ বিয়াৰ বিষয়ে ক'ম। 2017ত ল'ৰাটোৰ ওচৰৰে ছোৱালী, মোৰ ঘৰৰ ওচৰৰে এজনীয়ে ছোৱালী, সি ভাল পাই পেলাই আনিলোঁ। আমি দুয়োঘৰ মিলা প্ৰীতিৰে, অশান্তি কৰা নাই আৰু। তেওঁলোককো কৈছোঁ আপোনাৰো ছোৱালী মোৰো ল'ৰা, গতিকে তাহাৰ দৰে সুখ হওক, আমি দুয়ো মাতে আশীৰ্বাদ কৰিম। তাৰ যিহেতু দুয়ো মন মিলছে, আহিছে, ময়ো আনিছে ল'ৰাই, ময়ো বেয়া পোৱা নাই, একো নহয়। গতিকে হয় আৰু মানুহৰ হৈ গ'ল আৰু তাত আমি আৰু খং ৰাগ কৰিতো লাভ নাই। দুদিন পিছত আমি মিলে হ'ম। গতিকে মানুহ দেখি পেলাই দুদিন কাজিয়া পেচাল কৰি লাভ নাই। কিন্তু হয় তেখেতসকলে মোৰ কথাত মান্তি বা ময়ো তেখেতসকলৰ কথাত মান্তি, আমি দুয়োঘৰ বিৰাট মিলা প্ৰীতিৰে, যিহেতু তেওঁলোকো মধ্যবিত্ত মানুহ, আমিও মধ্যবিত্ত মানুহ, শুক্লেশ্বৰত বিয়া দিনতে ঠিক কৰি আহিলোঁ। সেই সময়ত আপোনালোকে শুনি হয়তো আচৰিত ভাবিব, 20,000 টকা মাত্ৰ কাবুলীৰ পৰা লৈছিলোঁ। 1400 টকা হোমপুৰতে গৈছিল। বাকীখিনি তেওঁক এযোৰা কাপোৰ দিছিলোঁ, সোণা গহনা দিবা পৰা নাছিলোঁ। সেনেকৈ যিয়ে নহওক আৰু সেনেকৈ হোমক সাক্ষী কৰি, শুক্লেশ্বৰ ভগৱানক সাক্ষী কৰি দুয়োৰে যুগ্ম জীৱন পাতনি মেলিছিলোঁ। কিন্তু আমি দুয়োঘৰ দুয়ো বিয়নী আমি বিৰাট মিল আছিলোঁ। আমাৰ কোনোদিন কাজিয়া পেচাল নাছিল। তাৰপাছত কি ক'ম, মানে মোৰ এনেকুৱা লাগে কোন আখৰা ক'ম। কথাৰ মোৰ তাৰমানে লাইনে নোহোৱা হৈ গৈছে। আপোনালোকে গমেই পাইছে, বিয়া চলি আছে ভিতৰত। তেখেত বোৱাৰীৰ সকলো মানুহ, মামেক বা বৰদেউতা সকলো তেওঁৰ মানুহখিনি উচৰ্গা কৰিলে। মোৰ ল'ৰাটোৰ বামুণে মাতি আছে, মামাকক ল'ৰাটোৰ উচৰ্গা দিবলৈ মাতক, মামেক মাইমাক আহাক। কিন্তু মোৰ ভাই কাহাক বৈ কাহাৰ বাতিও লৈ গৈছে, কিন্তু মোৰ ভাই আৰু ভাই বোৱাৰীয়ে উচৰ্গা নিদিলে। কি ক'লে তেখেতসকলে বোলে, তেওঁলোকে বোলে মাতা শুনাই নাই। বিয়া হৈ গ'ল, ঘৰলৈ আহিলোঁ, দৰা কইনাক লৈ নিয়ম নীতি কৰি যেনেকৈ আহি সি হুককৈ কান্দিছে। মা সকলোৰে বিয়াগেলাত তেওঁলোকৰ সকলোৱে উচৰ্গা কৰলা, কিন্তু মোৰ 1 টকাও উচৰ্গা নাই। মামা মামীক মাতিছে মামাহঁতৰ ফালৰ পৰা, কিন্তু মোক মামা মামীক 1 টকাও উচৰ্গা নেদলাক। সেনেকৈ তেওঁলোকে গাঁও গুচি গ'ল। মই সিমান মানুহ মাতিব পৰা নাছিলোঁ। মোৰ ওচৰত উজান বজাৰত বাই ভিনো আছে, কিন্তু মোৰ ল'ৰাটোক কোনো 1 টকা এটা উচৰ্গা নিদিলে। সি মৰাৰ দিনাক লগিন সেই ৰাতি আহি সি কামৰ পৰা দুখ কৰে, মা বৰ লাজ পাইছিলোঁ, বৰ দুখ পাইছোঁ, সকলোৱে আহি উচৰ্গা কৰিছে, কিন্তু মোক 1 টকা এটা উচৰ্গা দিয়া মানুহ নল'ল। মামা মামী যিও বাচন লৈ আহি বেলেগৰ ঘৰত বাচনখিনি থৈছে, কিন্তু উচৰ্গাটো বাচন একো নেদিলে, 1 টকা এটাও নেদলা। সি সেই দুখটোৱে লগত লৈ গৈছে। চাওক আপোনালোকে, নিজৰ ভাইও ভাইকনেকক এনেকুৱা প্ৰবঞ্চনা কৰে। বামুণে বোলে উচৰ্গা দিয়া মাতা বোলে শুনাই নাপালে। ঠিক আছে, বামুণে উচৰ্গা দিবা মাতা শুনা নাপালা, পিছত হ'লেতো দিবা পাৰিলা হয়, বা বামুণটো মাতলা আমি গমেই নাপালোঁ ভাগিন, এই বাতিটো আনিছোঁ, কিন্তু সেনেকৈ মোক ল'ৰাক উচৰ্গা নিদিলা। মোৰ ল'ৰাই বিয়া হৈছে 1 টকা এটা হোমৰ গুৰত উচৰ্গা নাপলাক। জানে মোৰ আই ভাই, মোৰ শাহু শহুৰ, আত্মীয় স্বজন যাক মাতিছিলোঁ সকলোৱে খালী হাতে আহিছে, আৰু খালী হাতে নিৰামিষ ভাত শুক্লেশ্বৰ ভাত খাই খাই গুচি গৈছে, কিন্তু 1 টকা এটা নেদলা। মোৰ ঈশ্বৰৰ কৃপাত বোৱাৰীৰ কিন্তু ভালো, বাপেকৰ মামেকৰ তেওঁৰ যোনী আহিছে বংশ পৰিয়াল তেওঁক সকলোৱে দিছে। তাৰ বেয়া লাগিছে,
দুখ লাগছি হোমৰ গুৰত আজি ঘৈণীয়েকক উচৰ্কা দিয়া মানুহছি তাৰ ফালৰ কোনো এটা উচৰ্কা দিয়া মানুহ চাওক আপোনালোকে নিজৰ ভাইয়ে কিমানখিনি ভাগ্নেকৰ ওপৰত প্ৰবঞ্চনা কৰে আৰু বাহিৰা মানুহৰ কথা কি কব বাহিৰা মানুহ বেয়া নহয় অচিনাকি মানুহ বিৰাট ভাল নিজৰ মানুহে বেয়া জানছি মোৰ এই কথাখিনি ল'ৰাটো কৈ কৈ মৰি গ'ল মা মোক উচৰ্কা দিয়া এটা মানুহ নল'ল মই হোমৰ গুৰিত কিমান লাজ পাইছোঁ জানা মা বোৱাৰীজনী চব বন্ধু বান্ধৱ সকলো আহি দিছে কিন্তু মোক 1 টকা এটা দিয়া মানুহ উচৰ্কা নল'লা মোৰ এই দুখটোৱে মোক খুলি খুলি খাই মাৰে আৰু সিও এইখিনি দুখ লৈ গুচি গৈছি এই গতিকে মই আজি এইখিনি কথা আপোনালোকৰ আগত ক'লোঁ ইযোৰা তাৰ বিয়াৰ কাপোৰ মই যতনে ৰাখিছোঁ মই মৰাক লগিন এই কাপোৰযোৰ বুকত লৈ ৰাখিম কি ক'ম মোৰ ভাষা নাই ক'বলৈ কিন্তু মোক এইখিনি দুখে মোক খাই মাৰিছে সেই দিনাৰ পৰা ময়ো মোৰ মাহঁতৰ ভাইৰ ঘৰক মই যোৱা নাই আৰু তেওঁলোকে মোৰ ঘৰক অহা নাই কিন্তু কাজিয়া পেচাল নাই সেই উচৰ্কাত তেওঁলোকে লাজ পাইছে লাজ পাই কোনো লাভ নাই না মৰাটো মৰি গ'ল হয় না সি আৰু দুনাই একে নিবা এই কৰবা নাই লাজ পাই বা ইটা ভুলৰ মাপ খুজিলোঁ সেই ভুলৰ মাপ দিয়া মানুহজনে আৰু মই দিবও নোৱাৰোঁ চাওক এটা মন্দিৰত হোমক সাক্ষী কৰি দৰা কইনাৰ কিন্তু ল'ৰাৰ ফালৰ পৰা উচৰ্কা দিয়া মানুহ নল'লা মই কিমান দুখ লৈ আছোঁ কি ক'ম মোৰ ভাষা নাই মোৰ কথা কিবা ক'লে মোৰ কিবা হৈছে মোৰ ভুল হৈ যায় এই গতিকে মই আপোনালোকৰ আগত এইখিনি ক'লোঁ মই আৰু ক'ম মই আপোনালোকৰ আগত মই ইমান দিন বুকত সাঁচি সাঁচি ৰখা কথাবিলাক মই আপোনালোকৰ আগত শ্বেয়াৰ কৰিম তিয়ে মই সুখ পাম শান্তি পাম আৰু মই পাতল হৈ বুকখন মই মৃত্যু কৰিব পাৰিম আৰু আপোনালোকে মোক সেইখিনি মৰমো কৰিব আৰু মোক সেইখিনি সহায়ো কৰিব বেয়া নাপাব মনৰ দুখৰ কথা কি বা ক'লোঁ কি নক'লোঁ ইটো গৈছে ঘুমটি নাহে ভাবে চিন্তাই গতিকে আৰু ক'ম আজি এইখিনিতে সমাপ্ত কৰিলোঁ এই বিয়াৰ কাপোৰ